ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যে আগষ্ট মাহত কিমান দিন বন্ধ থাকিব কাৰ্যালয়, কি বন্ধ থাকিব, কি আছে এইবাৰ বন্ধৰ তালিকাত, সবিশেষ আপোনালোকক পুনৰ এবাৰ জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগষ্ট মাহত এইবাৰ 9 দিনকৈ বন্ধ থাকিব কাৰ্যালয়। 15 আগষ্টত দেশৰ স্বাধীনতা দিৱস, সমগ্ৰ দেশে স্বাধীনতা দিৱস উদযাপন কৰিব। 25 আগষ্টত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ইপিনে 3, 10, 17, 24, 31 আগষ্টত দেওবাৰ বাবে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। 3, 10, 17, 24 আৰু 31 আগষ্টত দেওবাৰ। 9 আগষ্ট দ্বিতীয় শনিবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ইপিনে 23 আগষ্টত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। আৰু এই সৰ্বমুঠ 9 দিনকৈ বন্ধ থাকিব এই আগষ্ট মাহত 9 দিনকৈ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।